নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ CRPFৰ ফালৰ পৰা এখন বৰ্তমান নতুন নটিচ আহি আছে আপোনালোকে কিছুমান পোষ্টৰ হেড কনষ্টেবল পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বৰ্তমান এপ্লাই চলি আছে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব লাষ্ট ডেট কেতিয়া কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব ফুল ডিটেইলি ভিডিওটোত আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব আগলৈও এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ পাই থাকিবৰ বাবে আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ আপোনাৰ নিজৰ মোবাইল বা গুগলত ফোনতে গুগলত যদি মোবাইল ফোনৰ গুগলত যদি সাৰ্চ কৰি দিয়ে RECT recruit.crpf.gov.in তারপরে এইটো যেতিয়া আপনি সার্চ কৰি দিব অলপ দি ওয়েট কৰিব যেহেতু অলপ নেটৱৰ্কটো ইস্যু আছে সাৰ্ভাৰটো প্ৰবলেমো হৈ আছে মই আকৌ ৰিলোড কৰি দিছো সাৰ্ভাৰৰ প্ৰবলেম হৈ আছে নেটটো বহুত স্লো আপোনালোকক দেখুৱাবলৈ লওঁতে সাৰ্ভাৰটো অলপ স্লো মাৰি দিলে আকৌ মই পুনৰ সাৰ্চ কৰিছো আকৌ এবাৰ সাৰ্চ কৰি চাইছো recruit.crpf.gov.in আকৌ সাৰ্চ কৰি দিছো নিশ্চয় খোল খাব লাগে এইবাৰ এয়া নিশ্চয় দেখিলে খোল খালে একেবাৰে ওপৰলৈ স্ক্ৰল কৰি দিব তাৰপৰা একেবাৰে ওপৰতে আহি আছে এখন নটিফিকেশন দেখিছে স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ ফৰ শিডিউল হেড কনষ্টেবল সিলেকশন অফ হেড কনষ্টেবল 13 জুলাই তাৰিখে এখন নটিচ আহিছিল এতিয়া আমি কি নটিচ আহিছে কোনে কোনে এপ্লাই কৰিব ফুল ডিটেইলি নটিচখন চাম এখন ইয়াতে ক্লিক কৰি দিছো কিছু সময় ওয়েট কৰিব এই নটিচখন মোৰ দেখিছে মোবাইল ফোনৰ ইতিমধ্যে ডাউনলোড হৈ গল এয়া দেখিছে PDF টো মই ডাউনলোড কৰি লৈছো অফিচিয়েল ওয়েবসাইটৰ পৰা দেখিছে কোনো ধৰণৰ ফেক নহয় মই ফ্লাইট মোড কৰিছো যেহেতু ফোন আহি যাব পাৰে তেতিয়া ভিডিওটো বনাই প্ৰস্তুত কৰি থাকোঁতে অসুবিধাৰ সৃষ্টি হ'ব এই দেখিছে ডাইৰেক্ট জেনেৰেল সেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্স আপোনালোকে দেখিছে স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ ফৰ দা পোষ্ট অফ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ পোষ্ট হয় কম্পিটিশন গ্ৰাউণ্ড মই কি হয় লাষ্টলৈ কৈ আছো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লৰা ছোৱালী যেহেতু সকলো এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টত ওপেনিং ডেট এপ্লাইটো আপোনালোকৰ স্টাৰ্ট হৈ আছে 15 তাৰিখ 7 মাহ 2024 জুলাই মাহৰ 15 তাৰিখৰ পৰা এপ্লাই চলি আছে আৰু লাষ্ট ডেটটো হৈ গল 15 তাৰিখ 8 মাহ 2024 লাষ্ট ডেট 15 আগষ্টৰ আগত আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব লাগিব হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ পোষ্ট হয় ভ্যাকেন্সি যদি চাও কম হয় যেহেতু 17 টা পোষ্ট আছে আপোনালোক যদি এলিজিবল হয় এপ্লাই নকৰাকৈ নাথাকিব যেহেতু ইয়াত যিখিনি কোৱালিফিকেশন লাগে সকলোৱে হয়তো নাথাকিব পাৰে সকলোৱে চাইজৰ কি লাগে আপোনালোকৰ ভ্যাকেন্সি 17 টাই আছে আৰু হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ পোষ্ট গ্ৰুপ C পে স্কেল 4 লেভেলত হ'ব 25500 পৰা 81100 টকা আপোনালোকে এটো বেসিক পেৰ লগত আদাৰ এলাউন্স খিনি লাগিব এপ্লিকেশন স্টাৰ্ট ডেট ক্লোজিং ডেট ইতিমধ্যে মই কৈ দিলো আৰু পিছলৈ চাই যাও সিলেকশন প্ৰসেসটো প্ৰথমতে PET PST হ'ব তাৰ পিছত ৰিটেন এক্সাম আৰু আপোনালোকৰ তাৰ পিছত মেডিকেল টেষ্ট DME আৰু RME DME যদি কোৱালিফাই নহয় তেতিয়া RME ৰি মেডিকেল আপোনালোকৰ অনুষ্ঠিত হ'ব তাৰপৰ বয়সটো চাই লওক মোষ্ট ইম্পৰ্টেন্ট 18 বছৰৰ পৰা 25 বছৰলৈকে জেনেৰেল ক্যান্ডিডেটৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব যেটো হেড কনষ্টেবলৰ বয়স লাগে তাৰ লগতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কৈছে মই হেকলৈ কৈ যাম এটো হাইট চেষ্টৰ ৰিলেকশন দিছে আপোনালোকৰ যেটো এখিনি পোষ্টত 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ আনমেৰিড মেল হক ফিমেল হক বা আপোনালোকৰ হাজবেন্ড বা ওয়াইফ সকলো এপ্লাই কৰিব পাৰে তাৰ পিছত প্ৰথমতে যেহেতু ফিজিক্যাল টেষ্টে অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোকৰ ৰাইটেন এক্সামৰ বেছতে আপোনাৰ সিলেকশনটো হ'ব ৰিটেন এক্সাম পাস কৰাৰ পিছতে আপোনালোকৰ টাইপিং টেষ্ট এটা অনুষ্ঠিত হ'ব ইংলিশত যদি টাইপিং কৰে তেতিয়া আপোনাক 35 টা 1 মিনিটৰ টাইপিং কৰিব লাগিব কম্পিউটাৰত আৰু হিন্দীত কৰিলে 30 টা কৰিলো হৈ যাব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনালোক চাই লওক হাইট চেষ্টটো কিমান লাগিব আমাৰ অসমৰ যদি হয় অল ইন্ডিয়া কাৰণে 165 লাগে ইয়া দেখিছে আসাম হিমাচল প্ৰদেশ তলৰ ঘৰটো দেখিব ৰিলেক্সেশন আছে অসমৰ যদি লৰা হয় 162.5 সেমি হলে হাইটটো হৈ যাব আৰু ছোৱালী হলে 150 সেমি হাইট হলে
হৈ যাব আৰু আপুনি অল বিলংছ SC ST কেণ্ডিডেট যদি হয় একেই 162 ল'ৰা হ'লে 62.5 সেন্টিমিটাৰ ছোৱালী হ'লে 150 সেন্টিমিটাৰ আৰু চেষ্টটো অল ইণ্ডিয়াৰ কাৰণে 77 সেন্টিমিটাৰ লাগে কিন্তু শিডিউল ট্ৰাইব আৰু আমাৰ যেহেতু ৰিলেক্সেশ্যন আছে যেহেতু 76 সেন্টিমিটাৰ নৰ্মেল হ'লেই হৈ যাব আৰু 81 5 সেন্টিমিটাৰ ল'ৰাই ফুলাবলৈ ছোৱালী কোনো ধৰণৰ চেষ্ট নোজোগে তাৰপিছত মেইলৰ ৰানিংটো চাইলে 1600 মিটাৰ 1.6 কিলোমিটাৰ ৰানিং হ'ব ল'ৰাই 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত কোৱালিফাই পাছ সোমাব লাগিব পাছ কৰিব কোনো ধৰণৰ নাম্বাৰ নাথাকে তাৰপৰা ছোৱালী হ'লে আপোনালোকৰ 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব আপোনালোকে ছোৱালী হ'লে 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব তেতিয়া আপোনালোকে পাছ কৰিব তাৰপৰা এইবিলাক মেডিকেল ষ্টেটাছটো টেষ্টটোৰ কথা কৈছে প্ৰথমতে যদি আপুনি ফিজিকেল টেষ্টখিনি ৰানিং চানিং পাছ কৰিলে হাইট চেষ্টত তাৰপিছত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব 100 মাৰ্কৰ 1 ঘণ্টা 40 মিনিট টাইমিং দিব ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে হিন্দী আৰু ইংলিছ এই দুটা লেংগুৱেজতে আপোনালোকে আহিব তাৰপিছত আপোনালোকে ৰিটেন এক্সামত যদি ভাল নাম্বাৰ এটা পায় আপুনি যদি পাছ কৰে তেতিয়া তাৰপিছত মেডিকেল টেষ্ট হ'ব DMEত যদি পাছ নকৰে পাছ কৰি গ'ল আৰু যদি নকৰে মেডিকেল টেষ্ট RME অনুষ্ঠিত হ'ব একেবাৰে শেষত এপ্লিকেশ্যন ফিজৰ কথাটো ইয়াত কোৱা নাই যিহেতু আপোনালোকৰ এইটো অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আপোনালোকৰ এড্ৰেছটো চাই লওক ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকৰ তলৰ নিশ্চয় ইয়াত তললৈ দি থৈছে এই নটিফিকেশ্যনটোৰ PDFটো মই তললৈ আপোনালোকৰ ডেছক্ৰিপশ্যনত দি থ'ম ইয়াৰ এই নটিফিকেশ্যনটোৰ পৰা এইখন এপ্লিকেশ্যন ফৰ্ম ধুনীয়াকৈ ফিল আপ কৰিব লাগিব আপোনাৰ এড্ৰেছ কোৱালিফিকেশ্যন ডেট চেট গোটেইখিনি ভৰাই আপোনালোকৰ এটা খাম ল'ব খামটোত আপোনালোকে কি লিখিব মই কৈ আছোঁ এইখিনি দেখিছে গোটেই যি আছে আপোনালোকে ফিল আপ কৰি চব এটা খামত ভৰাই দিব লাগিব কোনটো এড্ৰেছত পঠিয়াব লাগিব মই কৈ আছোঁ আপোনালোকক ৱেইট কৰিব দেখিছে ডাইৰেক্টৰ জেনেৰেল চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ ইষ্ট ব্লক লেভেল 4 ছেশ্যন I1 ছেশ্যন 1 আৰু RK পূৰ্ণম নিউ দিল্লী এই পিনক'ড এইটোত আপোনালোকে পঠিয়াই দিব লাগিব তাৰপিছত এইটো ডাকঘৰৰ যুগত আপোনালোকে অফলাইনত পঠিয়াব লাগিব যিহেতু স্পীড পোষ্ট কৰিলেও হ'ব নৰ্মেল পোষ্ট কৰিলেও হ'ব আৰু বাই হেণ্ড যদি এইটো চেণ্টাৰৰ ওচৰে পাজৰে হয় তেতিয়া আপোনালোকে এই চেণ্টাৰটোত ডাইৰেক্ট দি আহিলেগৈ হ'ব একেবাৰে শেষত মষ্ট ইম্পৰ্টেণ্ট কোনে এপ্লাই কৰিব পাৰিব এইখিনি পোষ্টত শুনি লওক মানে ইয়াত ডিপাৰ্টমেণ্টেলি কেণ্ডিডেট বুলি ক'ব পাৰি আপোনাৰ যদি কোনোবা দেউতাই হওক বা হাজবেণ্ড হওক নাইবা আপোনালোকৰ ব্ৰাদাৰ চিষ্টাৰ ককাই ভাই যদি কোনোবা CRPFত চাকৰি কৰি থাকোঁতে মিচিং হৈ গৈছিলে বা কোনোবা এটেকত যদি মৰি গ'ল আপোনালোকৰ ডেথ হৈ গ'ল নাইবা আপোনালোকৰ যদি কিবা মেডিকেলি প্ৰব্লেমৰ কাৰণে আনফিট কৰি দিলে তেতিয়া আপোনালোকে সেই এনেকুৱা ধৰণৰ ৰিলেশ্যনৰ চাৰ্টিফিকেট যদি উলিয়াই থোৱা আছে তেতিয়াহে এইখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোৱে জেনেৰেল হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব নোৱাৰিব তেনেধৰণৰ আপোনালোকৰ যদি কোনোবা ব্ৰাদাৰ চিষ্টাৰ হাজবেণ্ড ৱাইফ যদি কোনোবা আছে ধৰি লওক আপোনাৰ হাজবেণ্ড মিছ হৈ গ'ল ডেথ হৈ গ'ল আপোনাৰ ৱাইফে কৰিব পাৰিব বা ৱাইফ ডেথ হৈ গ'ল আপোনাৰ হাজবেণ্ডৰ যিহেতু চাৰ্টিফিকেট উলিয়াই থোৱা আছে তেনেধৰণৰ ৰিলেশ্যনতে এপ্লাই কৰিব পাৰিব নাইবা আপোনাৰ দেউতা যদি মেডিকেলি প্ৰব্লেমৰ কাৰণে CRPFৰ পৰা উলিয়াই দিলে নাইবা যদি আপোনাৰ ককাই বা দাদা বা বাই ভনী যদি কোনোবা উলিয়াই দিয়ে এনেকুৱা ধৰণৰ আছে তেনেধৰণৰ কেণ্ডিডেটহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব এই ডেছক্ৰিপশ্যনতে মই এই অফিচিয়েল নটিফিকেশ্যনখন দি থ'ম আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কাটিব নালাগে ফ্ৰী এইটো যিহেতু আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ কোনোবা কেণ্ডিডেট আছে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যদি নাইও আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব তেখেতলোকে গম পায় পোষ্টখিনিত এপ্লাই কৰিব পাৰিব তলৰ ডেছক্ৰিপশ্যনতে ফুল নটিফিকেশ্যনখনৰ লিংক পাই যাব তাতে আপোনালোকে ডাউনলোড কৰি ভালদৰে নিজে পঢ়ি ল'ব নিজে ভালদৰে গম পাব তেতিয়া কথাখিনি আৰু ফৰ্মখনো তললৈ আছে আপোনালোকে কম্পিউটাৰ দোকান ধুনীয়া প্ৰিণ্ট কৰি ল'ব আৰু যদি অফলাইন এপ্লাই কৰিব নাজানে তেন্তে মই অলৰেডি বহুখিনি অফলাইন কৰা ভিডিঅ' আগৰ মই ইউটিউব চেনেলত বনাই থোৱা আছে তাৰ অলপ এটা দুটা চাই ল'ব আইডিয়া পাই যাব তেতিয়া কেনেদৰে এপ্লাই কৰিব লাগে আপোনাৰ গোটেইখিনি জেৰক্স কপি গাঁঠি এড্ৰেছ ফুলখিনি ভৰাই আৰু যি ডকুমেণ্ট বিচাৰিছে লগত গাঁঠি দি দিব আপোনালোকে যদি আমাৰ যিহেতু এক্সাম চেণ্টাৰ গুৱাহাটীত আছে নিউ দিল্লী হেডকোৱাৰ্টাৰ আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি গুৱাহাটী চেণ্টাৰটো ডাইৰেক্ট যিটো 9 মাইলৰ গ্ৰুপ চেণ্টাৰ আছে তাত দি আহিলেও হ'ব নহ'লে আপোনালোকে বাই পোষ্ট অফলাইনৰ যোগে পঠিয়াই দিলেও হ'ব আপোনালোকৰ যিহেতু অসমতে সকলোখিনি প্ৰচেছ কৰিব গুৱাহাটীতে সকলোখিনি কৰিব পাৰিব যদি এনেধৰণৰ কেণ্ডিডেট আছে এপ্লাই কৰিব পাৰিব ইনফৰমেশ্যনটো পাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ ধন্যবাদ